এসময়ত ভ্ৰাম্যমানৰ মঞ্চ কঁপাই থকা ব্যক্তিজন এতিয়া অসহায়। দৰ্শকক হাঁহিৰ খোৰাক দিয়া মানুহজনৰ মুখত এতিয়া নাই হাঁহি। উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত ভ্ৰাম্যমানৰ অভিনেতা অৰুণ বৰা। এসময়ত ভ্ৰাম্যমান থিয়েটাৰৰ মঞ্চ কঁপাই আছিল ব্যক্তিজনে। অভিনয়ৰ মাজেৰে হাজাৰ হাজাৰ দৰ্শকক হহুৱাইছিল, শিহৰিত কৰি তুলিছিল অগণন দৰ্শকক। আৰু বহু সময়ত তেওঁৰ অভিনয়ে কন্দুৱাইছিল দৰ্শকক। তেনে এগৰাকী বলিষ্ঠ অভিনেতাই আজি দুবেলা দুমুঠিৰ বাবে কৰিব লগা হৈছে হাহাকাৰ। সুদীৰ্ঘ ৩৪ বছৰ ধৰি ভ্ৰাম্যমানৰ মঞ্চ কঁপাই থকা এইজন অভিনেতাই অৰুণ বৰা। অৰুণ বৰাৰ ঘৰ গোলাঘাট জিলাৰ হেনচোৱা গাঁৱত। ১৯৮২ চনতেই ভ্ৰাম্যমানৰ মঞ্চত অভিনয় কৰিবলৈ লোৱা অৰুণ বৰা যোৱা ২০১৮ চনত ভাগ্যদেৱী থিয়েটাৰৰ মঞ্চত অভিনয় কৰি থকা অৱস্থাত হঠাৎ ঢলি পৰিছিল। সেই দুৰ্ঘটনাৰ পাছৰে পৰাই সুদক্ষ অভিনেতা অৰুণ বৰাৰ জীৱনলৈ নামি আহিল ঘোৰ অমানিশা। এখন হাত আৰু এখন ভৰি অকামিলা হৈ পৰিল শিল্পী অৰুণ বৰাৰ। অভিনয় কৰি উপাৰ্জন কৰা টকাৰে পৰিয়াল পোহপাল দিয়া অভিনেতাগৰাকী হৈ পৰিল এজন নিবনুৱা। বৰ্তমান এখন সৰু দোকান দিয়ে চলিছে পৰিয়ালটো। মই 1982 চনত থিয়েটাৰলৈ গৈছিলোঁ। সেই সময়ত মই যেতিয়া পঢ়ি আছিলোঁ, পঢ়ি থকা সময়ত বিভিন্ন গাঁৱত হওক বা MSR আমাৰ গোলাঘাট MSR হলত হওক মই নাটক কৰি ঘূৰি ফুৰিছিলোঁ। আৰু ঘৰত দেউতাই তাৰমানে সদায় ৰাতি ঢকা ভাত খোৱাৰ কাৰণে দেউতাই বহুত গালিও পাৰিছিলে। গতিকে সেইকাৰণে মই লাহে লাহে মই থিয়েটাৰত ইণ্টাৰেষ্টটো বেছিকৈ থকাৰ কাৰণে মই ভ্ৰাম্যমান থিয়েটাৰলৈ গ'লোঁ। ভ্ৰাম্যমান থিয়েটাৰৰ পৰা মই 2018 চনত মোৰ অসুখ হয়, আৰু অসুখৰ পিছৰ পৰা মই থিয়েটাৰত নাই। এতিয়া বৰ্তমান এনেকৈ আছোঁ। এতিয়া মই এখন গেলামালৰ দোকান তৰি পেলাই ইয়াতে তেনেকৈ তাৰ পৰা যি ইনকাম হয় তাৰ পৰাই মই চলি আছোঁ। মনত নিশ্চয় পৰিব, দুখো লাগে। কাৰণ 34 বছৰ যেতিয়া মই ভ্ৰাম্যমানত থাকিলোঁ, গতিকে থিয়েটাৰৰ স্মৃতিটোৱে মোক বাৰে মনত পেলাই থাকে। গতিকে মোৰ দুখ লাগে কেতিয়াবা। সুবিধা চৰকাৰৰ পৰা একো পোৱা নাই। চৰকাৰৰ পৰা মোক এটা সেই ডিচেবিলিটিৰ কাৰণে মোক এটা হেৰিও দিছিলে। অৰুণোদয় যেনেকৈ পইচা দিয়ে 1250 টকা, তেনেকুৱা এটা দিছিলে। এতিয়া সেইটো মোৰ আজি এবছৰে হ'ল এইটো বন্ধ হৈ গ'ল। কি কাৰণে বন্ধ হ'ল মই নাজানো। অৱশ্যে সেইটো পাই থাকিলেও অকণমান এটা হেৰি পাওঁ, শিল্পী পেঞ্চনটো পাই আছোঁ। অলংকাৰ, মুকুন্দ, আবাহন, বৰদৈচিলা, ভাগ্যদেৱীৰ দৰে আগশাৰী ভ্ৰাম্যমান থিয়েটাৰত অভিনয় কৰা শিল্পীজনৰ এতিয়াও থিয়েটাৰ দেখিলে অভিনয় কৰিবলৈ মন যায়। কিন্তু স্বাস্থ্যজনিত কাৰণত অভিনয় কৰিবলৈ নাপায় মনত বহুত দুখ লাগে বুলি মন্তব্য কৰে অৰুণ বৰাই। অৰ্থৰ অভাৱত উপযুক্ত চিকিৎসা গ্ৰহণ কৰিবলৈ নোপোৱা বুলিও আক্ষেপ শিল্পীগৰাকীৰ। চিকিৎসা ব্যয় বহন কৰাটো দূৰৰে কথা, এতিয়া দুবেলা দুসাঁজ খাবৰ বাবেও চিন্তাত পৰিব লগা হৈছে শিল্পী অৰুণ বৰা। ৰাইজৰ প্ৰশ্ন, অৰুণ বৰাৰ দৰে শিল্পীসকলে কেতিয়া পাব উপযুক্ত চৰকাৰী সা-সুবিধা? কেতিয়া লাভ কৰিব উপযুক্ত চিকিৎসা সেৱা? পৰিয়াল পোহপাল দিব পৰাকৈ চৰকাৰী সুবিধাবোৰ কেতিয়াবা লাভ কৰিবনে? এয়া এতিয়া এক ডাঙৰ প্ৰশ্ন। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, গোলাঘাট।